Let's go. হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা আৰু ঘৰত খেলা ধূলাৰ লগতে সকলোৱে পঢ়া শুনাও কৰি আছা। আজি আমি তৃতীয় শ্ৰেণীৰ ইংৰাজী কিতাপৰ প্ৰথম লেচনৰ 5 নম্বৰ এক্টিভিটিটো আলোচনা কৰিম। আশা কৰোঁ তোমালোকে আটাই ভিডিঅ'টো মন দি চাবা আৰু কিবা নুবুজিলে মোক কমেণ্টত জনাবা। আহাচোন এতিয়া পাঠটোলৈ আগবাঢ়ো। চোৱা, ইয়াতে দিয়া আছে লুক এট দ্য পিকচাৰ এণ্ড লেটছ ৰিড। কৈছে ছবিকেইখন চাবলৈ দিছে আৰু একেলগে পঢ়ো। আহা, গোটেইখিনি চাম আৰু পঢ়িম দেই। দেখিছানে? ছবিখনলৈ মন দি চোৱা। এতিয়া মই পঢ়ি যাম, মোৰ লগে লগে পঢ়ি যাবা দেই। দ্য কাউ লিক্স হাৰ কাফ ক্লিন। আকৌ এবাৰ পঢ়িম চাবা। দ্য কাউ লিক্স হাৰ কাফ ক্লিন। তাৰমানে কি কৈছে? দ্য কাউ, এই গাই গৰুজনীয়ে, লিক্স মানে চেলেকা, হাৰ কাফ, হাৰ মানে তাইৰ, কাফ মানে গাই গৰুজনীৰ পোৱালিটো। এই তাৰমানে এই পোৱালিটোৰ কথা কৈছে, কাফ। আমি আগতে পাইছিলোঁ নহয়, গৰুৰ পোৱালিক কি কয়? কাফ কয়। তাৰমানে গাই গৰুজনীয়ে তাইৰ পোৱালিটোক চেলেকি চাফা কৰিছে। ক্লিন মানে চাফা কৰা। দেখিছানে নাই তোমালোকে? গৰুৱে চেলেকি পোৱালিবিলাকৰ গাত লেতেৰা লাগি থাকিলে চাফা কৰি দিয়ে নহয়। সিহঁতৰ হাত নাই নহয় গা ধুৱাই দিবলৈ, হয়নে? কি ক'লে? দ্য কাউ লিক্স হাৰ কাফ ক্লিন। গাই গৰুজনীয়ে পোৱালিটো চেলেকি চাফা কৰি দিছে। ঠিক তেনেদৰে এতিয়া দ্বিতীয় ফটোলৈ চাওঁ আহা, দ্বিতীয় ছবিখনলৈকে। দ্য চিক্স শ্লিপ আণ্ডাৰ দেয়াৰ মাদাৰ্ছ উইং। দ্য চিক্স তাৰমানে মুৰ্গীৰ পোৱালিকেইটা। দেখিছানে এই পোৱালিকেইটা? এই মুৰ্গীৰ পোৱালিক চিক্স কৈ আমি পাইছিলোঁ, ইয়াৰ আগৰ ভিডিঅ'টোত আমি পাইছিলোঁ। দ্য চিক্স শ্লিপ আণ্ডাৰ, শ্লিপ মানে টোপনি যোৱা, আণ্ডাৰ দেয়াৰ, আণ্ডাৰ মানে তলত, দেয়াৰ মাদাৰ্ছ উইং, দেয়াৰ মানে সিহঁতৰ, মাদাৰ মানেতো মাক, আৰু এইটো এপ'ষ্ট্ৰফি এছ তাৰমানে মাকৰ, উইংছ মানে ডেউকা। এই মুৰ্গীৰ পোৱালিকেইটা মাকৰ ডেউকাৰ তলত শুৱে। তোমালোকে দেখিছানে? মুৰ্গীয়ে যেনেকৈ ডেউকাখন দাঙি দিয়ে, তাৰ তলত পোৱালিকেইটা সুমুৱাই লয়। কেতিয়াবা ঠাণ্ডাৰ পৰা বচাবলৈ, যিকোনো শত্ৰুৰ পৰা বচাবলৈ মাকে মুৰ্গীৰ পোৱালিকেইটা এনেকৈ লুকুৱাই লয়। এতিয়া শুৱাবৰ কাৰণেও তেনেকৈ ভিতৰত সুমুৱাই লৈছে। সেইটোৱে কথা কৈছে, দ্য চিক্স শ্লিপ আণ্ডাৰ দেয়াৰ মাদাৰ্ছ উইং। ঠিক আছে, বুজি পাইছা? এতিয়া আমি 3 নম্বৰ ছবিখনলৈকে আগবাঢ়ো। কি কৈছে? দ্য ডাকলিংছ শ্লিপ উইথ দেয়াৰ মাদাৰ। দ্য ডাকলিংছ শ্লিপ উইথ দেয়াৰ মাদাৰ। ডাকলিংছ মানে কি আছিলে? সেই ডাকৰ পোৱালি, তাৰমানে হাঁহৰ পোৱালি ডাকলিং। শ্লিপ মানে আকৌ পাইছিলোঁ, ইয়াতে যেনেকৈ পাইছিলোঁ, শ্লিপ মানে কি? টোপনি যোৱা। উইথ মানে লগত, দেয়াৰ মানে সিহঁতৰ, মাদাৰ মানে কি আছিলে? মা। তাৰমানে হাঁহৰ পোৱালিকেইটাই মাকৰ লগত শুই আছে। শ্লিপ মানে শুই থকা। হাঁহৰ পোৱালিকেইটাই কাৰ লগত শুই আছে? এইজনী মাক, মাকৰ লগত। বুজি পাইছা? সেইটোকে কৈছে দ্য ডাকলিং শ্লিপ উইথ দেয়াৰ মাদাৰ। হাঁহৰ পোৱালিকেইটাই শুই আছে কাৰ লগত? সিহঁতৰ মাকৰ লগত। ঠিক আছে, একদম সহজ। এতিয়া আমি 4 নম্বৰ ছবিকতলৈ যাম। মাদাৰ kisses her baby good night. এজনী মাক দেখিছানে? আৰু এইটো তুমি দেখিছানে? তোমালোক তেনেকৈ শুই থাকা নে নাই? তোমালোক শুই থাকিলে সেই মায়ে এনেকৈ চুমা খাই নাখায় ৰাতি কেতিয়াবা? তোমালোকে ক'ত গম পাবা? তোমালোকে গমেই নোপোৱা, তোমালোকে শুই থাকা নহয় তেতিয়া। এই তেনেকৈ চব মাকবিলাকে আহি ৰাতি নিজৰ ল'ৰাটো বা ছোৱালীজনীক আহি চায় এবাৰ, মহে কামুৰিছে নেকি, টোপনি গৈছে নেকি, তেনেকৈ আহি যেতিয়া চায়, ল'ৰাটো বা ছোৱালীজনী যেতিয়া শুই থাকে, সিহঁতক আহি ধুনীয়াকৈ এটা চুমা খাই শুৱাই থৈ দিয়ে। সেইটোক কয় গুড নাইট কিছ। চোৱা, ইয়াতে কি কৈছে? মাদাৰ, মাদাৰ মানে মা, কিছেছ মানে চুমা খোৱা, হাৰ বেবী মানে তেওঁৰ ল'ৰা বা ছোৱালীজনী, গুড নাইট, শুভৰাত্ৰিৰ চুমা। বুজি পালোঁ? এইবাৰ আমি 5 নম্বৰ ছবিটো চাবা। 5 নম্বৰ ছবিটো চোৱা। এটা দেখিছানে?
গুহা এইটো এটা গুহাৰ ভিতৰত কি আছে এটা শিয়াল আছে আৰু শিয়ালৰ পোৱালি আছে কি কৈছে বেবি ফক্সেছ শিয়ালৰ পোৱালিকেইটাক কি বুলি কৈছে বেবি ফক্সেছ স্লিপ মানে আমি পাইছিলোঁ নহয় ইয়াতে পাইছিলোঁ স্লিপ মানে কি আছিলে শুৱা ইন এ হোল ইন মানে ভিতৰত এ হোল মানে গাঁতটোকে আমি কয় গুহা হয়নে এইটো গুহাত থাকে নহয় এই গাঁতত থাকে বেবি ফক্সেছ স্লিপ ইন এ হোল বেবি ফক্সেছ মানে পোৱালি শিয়ালকেইটা এই বেবি ফক্সেছ তাৰমানে শিয়ালৰ পোৱালিকেইটাবোৰ এটা নাম আছে সিহঁতক কয় কাব যেনেকৈ বাঘৰ পোৱালিকেইটাক কাব কৈছিলে তেনেকৈ বেবি ফক্সেছ তাৰমানে ফক্সৰ পোৱালিবিলাককো কাব বুলি কয় বুজি পাইছা ঠিক আছে তেনেহ'লে আমি বুজি পালোঁ এতিয়া আমি এই 5 নম্বৰ ছবিখিনিৰ লগত সংগতি ৰাখি 6 নম্বৰৰ হেৰিখিনি কৰিম 6 নম্বৰ এক্টিভিটিটো আমি সলভ কৰিম কেনেকৈ সলভ কৰিম চাবা হা লেটছ সি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড আমি 5 নম্বৰ এক্টিভিটিটো আমি কিমান বুজি পালোঁ তাৰ কাৰণে সেই ছবিখিনিৰ ওপৰত বেছ কৰি আমাক 6 নম্বৰটোত কেইটামান প্ৰশ্ন দিছে আমি সেই প্ৰশ্নখিনি উত্তৰ কৰিব পাৰোঁ নেকি চাওঁ আহা এ হোৱাট ডাজ দ্য কাউ ডু কি কৈছে হোৱাট ডাজ দ্য কাউ ডু তাৰ মানে গাই গৰুজনীয়ে কি কৰি আছে চোৱা আমি আকৌ ছবিটোলৈ আহোঁ গাই গৰুজনীয়ে কি কৰি আছে পোৱালিটো চেলেকি আছিল নে নাই গৰু পোৱালিটো চেলেকি আছিল ইয়াতে দিয়া গৈছে দ্য কাউ লিক্স হাৰ কাফ ক্লিন তাৰমানে গাই গৰুজনীয়ে তাইৰ পোৱালিটো চেলেকি চাফা কৰি আছিল হৈ গ'ল প্ৰথম প্ৰশ্নটোৰ উত্তৰ হৈ গ'ল হয়নে এতিয়া বিটো চাবা Where do the chicks sleep? Where do the chicks sleep? তাৰমানে কি কৈছে মুৰ্গীৰ পোৱালিকেইটাই কি ক'ত শুই আছিল Where মানে ক'ত মুৰ্গীৰ পোৱালিকেইটাই ক'ত শুই আছিল মাকৰ ডেউকাৰ তলত হয়নে The chicks sleep under their mother's wings হয়নে The chicks তাৰমানে মুৰ্গীৰ পোৱালিকেইটাই শ্লিপ শুইছে আণ্ডাৰ দেয়াৰ কাৰ তলত মাদাৰ্ছ উইংছ মাকৰ ডেউকাৰ তলত শুই আছে এতিয়া আমি চি প্ৰশ্নটোলৈ যাম চাবা আকৌ উইথ হুম ডু দ্য ডাকলিং শ্লিপ উইথ হুম ডু দ্য ডাকলিং শ্লিপ কাৰ লগত হাঁহৰ পোৱালিকেইটা শুই আছে কাৰ লগত দ্য ডাকলিংছ শ্লিপ উইথ দেয়াৰ মাদাৰ হাঁহৰ পোৱালিকেইটাই সিহঁতৰ মাকৰ লগত শুই আছে এইখিনি ডাইৰেক্ট লিখি দিলে হ'ব দ্য ডাকলিংছ শ্লিপ উইথ দেয়াৰ মাদাৰ হয়নে এতিয়া আমি লাষ্ট আৰু এটা প্ৰশ্ন আছে সেইটোলৈ চাওঁ ডি নম্বৰটো ৱেৰ ডু বেবি ফক্সেছ শ্লিপ Where do baby foxes sleep? Baby foxes শিয়ালৰ পোৱালিকেইটা where মানে ক'ত sleep মানে শুই আছে Where do baby foxes sleep? শিয়ালৰ পোৱালিকেইটা ক'ত শুই আছে আমি ছবিখনত দেখাই পাই আছোঁ ক'ত শুই আছে এটা গাঁতত লিখাই আছে The baby foxes sleep in a hole এটা গাঁতত শুই আছে hole মানে গাঁত ইন মানে ভিতৰত এটা গাঁতৰ ভিতৰত বেবি ফক্সেছখিনি শুই আছে বেবি ফক্সেছক আমি কি বুলি কওঁ মই কৈছিলোঁ অলপ আগতে আমি কাব বুলি কওঁ ইয়াতে দিয়া নাই কিন্তু আমি মনত ৰখা উচিত বেবি ফক্সেছ মানে কাব শিয়ালৰ পোৱালিকো কাব বুলি কয় বাঘৰ পোৱালিক যেনেকৈ কাব বুলি কয় শিয়ালৰ পোৱালিকো কাব বুলি কয় আচ্ছা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আচ্ছা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল এই টপিকটোৰ মূল জানিবলগীয়া কথা আশা কৰোঁ তোমালোকে পাঠটি বুজি পাইছা যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা মই তোমালোকৰ সুবিধা হোৱাকৈ সকলো পাঠৰ ভিডিঅ' এই চেনেলটোত সময়ে সময়ে দি থাকিম তেনেহ'লে আজিলৈ আহোঁ বাই বাই